নমস্কাৰ, গুড মৰ্নিং। আজি আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ আগত আগবাঢ়িছোঁ। খাবলৈ লৈছোঁ চাহ। প্ৰথম আজি ভিডিঅ'টো চাহে আৰম্ভ কৰিছোঁ। ইয়াত দেখিছে পিঠা ধুনীয়া ধুনীয়া কি বুলি কয়, কাৰ ফালে কি বুলি কয় জনাই দিব কমেণ্ট কৰি। কি পিঠা, মই খুব ভাল পাওঁ এইটো পিঠা। এইটো খাই ভাল পাওঁ গুড়ৰ লগতহে। আমাৰ পিনে ভুৰভুৰীয়া পিঠা বুলিও কয়। খাই ভাল পাওঁ গুড়ৰ লগত, কিন্তু গুড় নাই যিহেতু সেইকাৰণে চেনিয়ে খাই দিছোঁ। গুড় শেষ হ'ল, গুড় আনিব লাগিব আকৌ। চেনিয়ে খাই দিছোঁ। একদম ধুনীয়া লাগে, মই সঁচাকৈ কৈছোঁ বহুত ভাল পাওঁ। বনাইছে আজি খুব ধুনীয়া খাইছোঁ চাহৰ লগত। গতিকে চাহ তাহ খাই লওঁ। খাই লৈ আজি এই আগৰ যে খেতিডৰা, সেই খেতিডৰা অলপ খুচৰিবলগীয়া আছে বোলে। খুচৰিলেহে ডাঙৰ হ'ব। গতিকে অলপ খুচৰি মেলি দিম। বলক গৈ আছোঁ, চাহ খাই লওঁ, তাৰপিছত তালৈ গৈ আছোঁ। চাহ খোৱা হৈ গ'ল। এতিয়া মই ভাবিছোঁ এইখন খন্তি দিয়ে ইয়াতে গুড়িবিলাক অকণমান খুচৰি দিম। কাৰণ গুড়িবোৰ খুচৰি নিদিয়াৰ কাৰণে বৰকৈ বহা নাই পুলিবিলাক। গতিকে গুড়িবিলাক অকণমান খুচৰি দিবলৈ আহিছোঁ। সেই বস্তুটো আপোনালোকক দেখাওঁ। ড্ৰেছ পোছাক কৰি ফিটিং, আৰু এতিয়া ভাত খাই লওঁ। এয়া সকলো ভাত খোৱাত ব্যস্ত। এজনী আকৌ মোবাইল চোৱাতে ব্যস্ত। এয়া চাওক আজিৰ ভাত বেঙেনা পিটিকা, পিঁয়াজ চিয়াজ সকলোবিলাক দি ধুনীয়া। এইপিনে দাংবডি আলু ভাজি, আচাৰ। ৰাতিপুৱাৰ সাজ এনেকৈয়ে খাম, আৰু লগত দাইলটো আছে দেই, দাইলটো এড কৰি লৈছোঁ। এনেকৈ খাই লওঁ। খাই লৈ যাম এটা নিৰ্দিষ্ট কামত। তাৰপৰা অহাৰ পাছত কি খাম আকৌ দেখাই আছোঁ। দিনটো কি কৰিম সকলোবিলাক দেখাই আছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। খানা পিনা হৈ গ'ল, আৰু এতিয়া যাবলৈ ওলাইছোঁ সেই নিৰ্দিষ্ট কামটোত। গতিকে গাড়ী উঠি লওঁ আৰু গৈ থাকোঁ ন, কি কয়? এতিয়া যাম। খুব ধূলি হয়, সেইকাৰণে হেৰি কৰি দিছে, ধূলি মাৰিবৰ কাৰণে এয়া পানী ছটিয়াই দিছে গোটেই ৰাস্তাটোত। সকলো ধৰণৰ কাম শেষ কৰি এতিয়া আহি পালোহি পকলীয়া মেডিকেল। পকলীয়া মেডিকেলতে মানুহগৰাকী কিছু টেষ্ট কৰাই মেলি লওঁ। ৰিপৰ্ট দিয়ে মানে আমি এখন হোটেলত আহি বৰ্তমান চাহকণ খাই গাড়ীখন ধুই লওঁ। গাড়ী ধুই শেষ কৰি আকৌ পুনৰ যাম। পিছত গাড়ী ভেকুৱাম মাৰি লৈছোঁ, আৰু গাড়ী ধোৱা দৃশ্যসমূহ সুন্দৰভাৱে আপোনালোকৰ আগত উপস্থাপন কৰি দিম। চাওক, এনেকুৱা ছিষ্টেমত গাড়ী ধুলে গাড়ীখন খুব সুন্দৰভাৱে চফা হয়। গতিকে মই ইয়াতে আহি ইয়াত গাড়ীখন ধোৱাৰ ব্যৱস্থা কৰিলোঁ। এতিয়া ভেকুৱাম দি গাড়ীখন ওপৰত তুলি দিব। তাৰ পাছতেই গাড়ীখন দাং খাই যাব, তলৰ ফালৰ পৰা পানী মাৰিবৰ কাৰণে খুব ধুনীয়া সুবিধা হয়। এই ব্যৱস্থাটো মই এনেই আপোনালোকৰ আগত উপস্থাপন কৰিবলৈ যত্ন কৰিলোঁ। তলত পানী মৰা কামটো শেষ হ'ল, সেইকাৰণে তললৈ নমাই দিলে গাড়ীখন আকৌ ভেকুৱামৰ জৰিয়তে। গতিকে এই ছিষ্টেমটো খুব এটা সুন্দৰ ছিষ্টেম। তললৈ নমাই দি ওপৰলৈ উঠাই দিয়া, তললৈ নমাই দিয়া। খুব কম জেগাতে আমি এনেকুৱা এটা মানে গাড়ী ধোৱা জেগা বনাব পাৰোঁ, পকাই বনোৱাতকৈ। তাৰ পাছতেই গোটেই গাড়ীখনৰ ওপৰত এবাৰ পানী মৰা হ'ল। পানী মাৰি লৈ এই যে দেখিছে সৰু মেচিনটো, এই সৰু মেচিনটোত সোমাই থকা চেম্পু সোমাই থাকে, আৰু সেই চেম্পু আৰু মেচিনৰ জৰিয়তে গোটেই গাড়ীখনতে ছটিয়াই দিয়া হয়। খুব সুন্দৰভাৱে আচলতে এই ব্যৱস্থাটো কৰিছে। গাড়ীখনতো সম্পূৰ্ণ পকা কৰি পেলোৱা হয়। গাড়ীখনৰ ওপৰত চেম্পু মাৰি বগা কৰি দিছে একেবাৰে।
আৰু সেই শ্বেম্পু সম্পূৰ্ণ গাড়ীখন কভাৰ হোৱাৰ পাছতে লাহেকৈ এফালৰ পৰা মুচিবৰ কাৰণে আৰম্ভ কৰি দিয়ে। কাপোৰ দি ধুনীয়াকৈ গাড়ীখন মুচি দিয়া হয়। কাপোৰ দি গাড়ীখন মুচি দিয়াৰ পাছতে আকৌ পুনৰ পানী মৰা হয়। গতিকে এতিয়া কাপোৰ দি চব দুইটা ল'ৰাই দুইফালৰ পৰা ধুনীয়াকৈ মুচি আছে। এতিয়া আকৌ পুনৰ পানী মাৰি দিছে। চকা বডি সকলোতে পানী মাৰি দিয়া হৈছে। দৰ্জা চুক কোণ সকলোতে পানী মাৰি আকৌ বাহিৰলৈ উলিয়াই ধুনীয়াকৈ মুচি লৈ গাড়ীখন শুকুৱাই দিয়া হয় আৰু পলিচ মাৰি ভিতৰতো পলিচ মাৰি গাড়ীখন পুনৰ কাষ্টমাৰক মোক ঘূৰাই দিছে। খুব সুন্দৰ এটা ব্যৱস্থা। কামৰ পৰা আহিলোঁ, আকৌ গ'লোঁ মেডিকেল, দেখিলে আপোনালোকে। তাৰপাছত গাড়ীখন ধুলোঁ, আকৌ গ'লোঁ মেডিকেল, ৰিপৰ্ট ল'লোঁ, ডাক্তৰক দেখালোঁ। তাৰপাছত পুনৰ ঘূৰি আহি ঘৰত এতিয়া ভাত খাবলৈ লৈছোঁ। গাখীৰ চাহ দুকাপ খাই দিলোঁ, বুকুখন একেবাৰে জ্বলিছে পুৰিছে। আৰু যি কি নহওক এতিয়া আমি খাম সৰু মাছৰ লগত বন্ধাকবি, সৰু মাছ, ভাত, ঔটেঙা আচাৰ, দাইল, অসংখ্য ব্যঞ্জনেৰে এসাঁজ ভাত। মোৰ ভাৱেৰে অসংখ্য, আপোনালোকৰ ভাৱে হয়তো মাছ, মাংস, পনীৰ, কিবা কিবি সিটো সেইবোৰ চবেই এসাঁজ, কিন্তু মোৰ এইখিনি অসংখ্য, এইখিনি এসাঁজ। কাৰণ বুকু জ্বলে পুৰে। সাধাৰণভাৱে খাই থওঁ বাৰু, যি কি নহওক আজি ভাতসাঁজ এতিয়া খাই লওঁ। ভাতসাঁজ খাই আজি বিশেষ আৰু একো নিদিওঁ। আজিৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিলোঁ। কাইলৈ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ বাই বাই।